আসসালামু আলাইকুম এভৰিৱান। মই আবিদা আপোনালোকৰ মাজত আকৌ আহি গ'লো এটা ৰেচিপি ভিডিঅ' লৈ। তাৰে কাৰণে মই কেৰাহীটোত তেল দিয়াৰ পিছতে পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছতে আকৌ অলপমান দৰদৰীয়া পিঁয়াজ মই ইয়াতে দি দিছোঁ। এইখিনিও ভাজি লৈছোঁ। তাৰপিছতে আদা নহৰুৰ পেষ্ট অকণমান দি দিছোঁ আৰু এইখিনি ভালকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে ইয়াতে যিখিনি মই মছলা ব্যৱহাৰ কৰিম, আজি মছলাখিনি মই একেবাৰে পানীত অকণমান তিয়াই লৈছোঁ। এয়া মছলাখিনি ইয়াতে দি দিছোঁ। এইখিনি অকণমান ভালকৈ মিক্স কৰি ল'ম, কাৰণ ৰমজান মাহ, সেয়েহে অকণমান দৌৰা দৌৰি হয়, নহয়নে? আৰু অকণমান মই ইয়াতে চেনি ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে অকণমান টেঙা দৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি যেতিয়া অকণমান হৈ আহিছে মছলাখিনি, এয়া তেতিয়া ইয়াতে দি দিছোঁ অকণমান বাটাৰ মই। এতিয়া আপোনালোকেতো গম পাইছে নিশ্চয়, আজি মই বনাই আছোঁ বাটাৰ পনীৰ। যিহেতু বাটাৰ দিছোঁ, তেতিয়াহ'লে বাটাৰ পনীৰে হ'ব, নহয়নে বন্ধু বান্ধৱীসকল? আজিকালি ৰেচিপি বনোৱা একদম সহজ। অকণমান বাটাৰ দিলে বাটাৰ পনীৰ, অকণমান দিলে ঘি পনীৰ। গতিকে যদি আপোনালোকে নৰ্মেল খায়, তেতিয়া মিঠাতেলে দি বনাই খালে আমাৰ সেইটো হ'ল পনীৰ। গতিকে আজি অকণমান বাটাৰ দি বনাইছোঁ, যিহেতু বাটাৰ পনীৰে বনাওঁ বুলি মই আপোনালোকক ভিডিঅ'টোত কৈছোঁ দেই। আজি বনালোঁ বাটাৰ পনীৰ। আৰু এয়া মোৰ ৰেচিপিটো প্ৰায় হৈয়ে আহিছে। খাবলৈ ইমান ধুনীয়া সোৱাদ লগা হৈছিলে আৰু ৰেচিপিটো বহুত ধুনীয়া সোৱাদ লগা হৈছিল ৰেচিপিটো। কিন্তু আজি মই পনীৰখিনি ভাজি লোৱা নাই, এনেই লৈছিলোঁ। তাৰপিছত হোৱাৰ আগে আগে অকণমান দি দিলোঁ মই ধনিয়া পাত, আৰু ধনিয়া পাতখিনি দিয়াৰ পিছতে মই নমাই লৈছোঁ। এয়া আৰু দেখিছেনে আপোনালোকে কিমান ধুনীয়া হৈছে দেখাত? আৰু দেখাত যেনেকুৱা ধুনীয়া হৈছে নহয় বন্ধু বান্ধৱীসকল, খাবলৈও ঠিক তেনেকুৱাই সোৱাদ লগা হৈছিলে। গতিকে আজিৰ এয়া বাটাৰ পনীৰৰ ৰেচিপিটো মই খাই কিন্তু বহুত বেছিয়ে ভাল পালোঁ। ভাবিলোঁ আপোনালোকৰ মাজতো লৈ আহিলোঁ, কাৰণ সকলোৱে বনাব জানে, নহয়, কিন্তু বনোৱা পদ্ধতিটো সকলোৰে বেলেগ বেলেগ। সেয়েহে আজি মোৰ এয়া হৈছে বাটাৰ পনীৰৰ ৰেচিপি। বন্ধু বান্ধৱীসকল সকলোৱে ভালে থকা, সুস্থ থকা। বাই বাই।